মানুহক ভালতকৈ ভাল দামী ঘড়ী পিন্ধাৰ ইচ্ছা থাকে। ঘৰতো ভালতকৈ ভাল দামী, ধুনীয়া, সকলোকে আকৰ্ষিত কৰিব পৰাকৈ ধুনীয়া ঘড়ী ওলোমাই থবলৈ ইচ্ছা হয়। কিন্তু ধ্যান কৰিবলৈ বা মন কৰিবলগীয়া বিষয় হয় আটাইতকৈ মূল্যৱান সময়, যি এই ঘড়ীটোৱে আমাক জনায়। সদ্যহতে দেখা যায় মানুহে সময়ৰ মূল্য জানিবলৈ নিবিচাৰে আৰু সময়মতে চলিবলৈ নিবিচাৰে। কিছুমান ঠাই আছে, আপুনি মই সেই ঠাইসমূহৰ মানুহক দেখি অনুভৱ কৰিব পাৰোঁ যে তেওঁলোকৰ বাবে সময় কিমান মূল্যৱান। দেখা পাওঁ যেতিয়া ৰেল গেট বন্ধ হৈ যায়, সেই সময়তো মানুহে ইপাৰ সিপাৰ হ'বলৈ চেষ্টা কৰে। বিজুলী বিল দিবলৈ লাইন, গেছ চিলিণ্ডাৰ ল'বলৈ লাইন, হস্পিটেলত লাইন, এনেকৈ ঠাইবোৰৰ যে সময়ৰ কিমান মূল্য তাক আমি বুজিব পাৰোঁ। সঁচাকৈ যদি মানুহে সময়ৰ মূল্য বুজিলে হয়, কিমান যে ভাল হ'ল হয়। তেতিয়া মানুহে সময়ৰ কাম সময়মতে কৰিলে হয়। শাস্ত্ৰত কৈছে প্ৰত্যেক বিষয়ৰে এক সময় আছে। আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে।